हेलो स्टूडेंट्स আমি লাস্ট ক্লাস কৰিছিলোঁ কিছুমান এক্সাম্পল হয় কি কি কৰিছিলোঁ যে মডুলাস ফাংশনস আর কন্টিনিউয়াস মাপাঙ্ক ফলনবোৰ অবিচ্ছিন্ন কৰিছিলোঁ তাৰপিছত আমি কৰিছিলোঁ গ্ৰেটেষ্ট ইন্টিজাৰ ফাংশনস আর ডিসকন্টিনিউয়াস এট অল ইন্টিগ্ৰেল পয়েন্টস যে গৰিষ্ঠ অখণ্ড ফলন সকলো অখণ্ড সংখ্যাবোৰত বিচ্ছিন্ন হয় প্ৰমাণ কৰিছিলোঁ তাৰপিছত কৰিছিলোঁ বহুপদ ফলনবোৰ অবিচ্ছিন্ন ফলন है ना পলিনোমিয়াল ফাংশনস আর কন্টিনিউয়াস ফাংশনস তাৰপিছত আমি কৰিছিলোঁ ট্ৰিগনোমেট্ৰিক ফাংশনস है ना সাইনটো আমি কৰি দিছিলোঁ তো সাইন ফাংশন কন্টিনিউয়াস কসাইন ফাংশনটো আমি কি হোমৱৰ্ক দিয়া হৈছিল না কসাইন ফাংশনটো কন্টিনিউয়াস হয় বুলি প্ৰমাণ কৰিব দিছিলোঁ তোমালোকক তো এইখিনি আমাক লাষ্ট ক্লাসে কৰা হৈছে এতিয়া তুমি যাবা এটা থিওৰাম চাবা উপপাদ্য এইবিলাক কেৱল বুজিবা হা এইবিলাক এক্সামত অহা বস্তু নহয় কেৱল মনত ৰাখিব লাগে হা এইটো এক্সামৰ কাৰণে নহয় এনে জানিব লাগে চাবা কি কৈছে ইফ এফ এণ্ড জি বি টু ৰিয়েল ফাংশন কণ্টিনিউয়াছ এট এক্স ইকুৱেল টু চি কৈছে কি যদি এফ আৰু জি দুটা বাস্তৱ ফলন এক্স ইকুৱেল টু চি বিন্দুত অবিচ্ছিন্ন হয় তেন্তে অসমত লিখি লোৱা যদি এফ আৰু জি দুটা বাস্তৱ ফলন দুটা এক্স ইকুৱেল টু চি বিন্দুত অবিচ্ছিন্ন হয় তেন্তে নাম্বার 1 লিখিবা এফ প্লাস জি এফ মাইনাস জি এফ জি আর এফ বাই জি কমা দিয়ে লিখিবা জি কমা সি নট ইকুয়াল টু 0 এটা ব্রেকেটত লিখি দিলে হল আর কন্টিনিউয়াস লিখি না তেন্তে এটা কি হব এক্স ইকুয়াল টু সি বিন্দুত অবিচ্ছিন্ন হব এটা হচ্ছে 1 নম্বর তো অলপ বুঝিলো এখানে হ্যাঁ এইবিলাকৰ প্ৰমাণ নাহে তোমার প্রমাণ ইমান চাবৰ দরকার নাই কেবল বুঝিলো যে প্রমাণটো কেনেকৈ হয় চাবা এফ কৈছে কন্টিনিউয়াস তো কন্টিনিউয়াস মানে কি বুঝায় যে যদি কন্টিনিউয়াস কৈছে তাহলে তুমি কি বুঝিবা যে লিমিট এক্স টেন্স টু সি সি বিন্দুত কৈছে না সি বিন্দুত কৈছে তো এক্স টেন্স টু সি এফ অফ এক্স ইজ ইকুয়াল টু এফ অফ সি হ'ব আকৌ চাবা লিমিট এক্স টেন্স টু সি জি এক্স ইজ ইকুয়াল টু কি জি সি হ'ব কাৰণ এফ আৰু জি দুটা কি হৈছে কন্টিনিউয়াস কৈছে সো আমি এইটো পাম না যেটো দিয়া আছে দিয়া মতে আমি এখানে পাম এটা আমার দেখব লাগে কি এফ প্লাস জি দেখব লাগে কন্টিনিউয়াস তো এটো দেখব গলে তুমি কি করিবা যে লিমিট উলিয়াবা ইয়ার এক্স টেন্স টু সি পয়েন্টত তো এটো আমি এইটো লিখব পাৰো যে লিমিট এফ অফ অর বা এটো এক্স লব লাগিব তো এফ অফ এক্স এক্স টেন্স টু সি প্লাস লিমিট জি এক্স এক্স টেন্স টু সি সো এটো হল এফ অফ সি এটা হল জি অফ সি সো তুমি কব পারবে না যে এফ অফ প্লাস জি অফ সি সো আমি কব পারলো কি যে এফ প্লাস জিটা কন্টিনিউয়াস হয়ে আছে ঠিক আছে না এফ প্লাস জি কন্টিনিউয়াস হয়ে আছে একেদরে এফ মাইনাস জি এফ ইন্টু জি এফ বাই জি গোটেইটাই কন্টিনিউয়াস হয় তো ইয়াৰ পৰা তোমালোকে এটা কথা মন কৰিব পাৰিবা চাবা আমি লাস্ট ক্লাসে কৰিছিলো না যে সাইন ফাংশন কন্টিনিউয়াস কস ফাংশনস কন্টিনিউয়াস কৰিছিলো है ना তো ইয়াৰ পৰা তুমি কি ক'ব পাৰিবা চাবা sin x প্লাস cos x কন্টিনিউয়াস হ'ব কাৰণ f আৰু g যদি কন্টিনিউয়াস হয় তেতিয়া f প্লাস g কন্টিনিউয়াস হয় গতিকে sin x প্লাস cos x কন্টিনিউয়াস হ'ব কাৰণটো কি কম যে sin x আৰু cos x দুটাই কন্টিনিউয়াস ফাংশন সেই কাৰণে sin x প্লাস cos x ও কন্টিনিউয়াস ফাংশন ক'ব পাৰিবা না তো নেক্সট আমি ক'ব পাৰো sin x মাইনাস cos x কন্টিনিউয়াস है ना f माइनस জিও কন্টিনিউয়াস হয় সেই কাৰণে আমি লিখব পাৰো sin x মাইনাস cos x এই ফাংশনটো এটা কন্টিনিউয়াস ফাংশন হ'ব একেদৰে sin x ইনটু cos x এটো কন্টিনিউয়াস হ'ব যেটো sin x আৰু cos x দুটাই কন্টিনিউয়াস গতিকে ইয়াৰ মাল্টিপ্লিকেশনটো কন্টিনিউয়াস হ'ব একেদৰে sin x ডিভাইড বাই cos x এটো কন্টিনিউয়াস হ'ব है ना এটো মানে কি 10x এটো মানে কি 10x বুঝাইছে তার মানে 10x ও কন্টিনিউয়াস এটো ইয়াতে এটো বুঝাইছে যে তোমার sin x ডিভাইড বাই cos x তার মানে কি 10x এটা আমার কি 10x বুঝায় না তো এটো কন্টিনিউয়াস হ'ব কিন্তু ইয়াতে cos x 0 হ'ব নোৱাৰিব দে হ্যাঁ এটো মন ৰাখিবা তার মানে ডোমেইনত হেইবৰ এলিমেন্ট নাথাকে যত cos ৰ ভ্যালুটো 0 হয় এটা আসলে ডোমেইনৰ কথা বুঝাইছে তো
তো 10x মানে সাইন বাই কস এক্স হয়, সাইনো কণ্টিনিউৱাছ কছো কণ্টিনিউৱাছ, গতিকে টেনো কণ্টিনিউৱাছ। কোনবোৰ পইণ্টত হ'ব, যিবিলাক পইণ্টত কছৰ ভেলুটো 0 নহয় সেইবিলাক পইণ্টত, তাৰমানে ডোমেইনত আচলতে টেনৰ ডোমেইন তাতে তোমাৰ কণ্টিনিউৱাছ হয়। একেদৰে চাবা কছ এক্স বাই সাইন এক্স এইটোওতো কণ্টিনিউৱাছ হ'ব হয় না, কছ এক্স বাই সাইন এক্স এইটোও কণ্টিনিউৱাছ। তো এইটো মানে কি কট এক্সও কণ্টিনিউৱাছ হয়, ঠিক আছে নে? তো সাইন এক্স আৰু কছ এক্স যদি কণ্টিনিউৱাছ হয় তেতিয়াহ'লে সাইন এক্স প্লাছ কছ এক্স, সাইন এক্স প্লাছ কছ এক্স এইবিলাক গোটেইকেইটা কণ্টিনিউৱাছ হৈ আছে, হ'ব। নেক্সট চাবা আৰু এটা চাবা, ধৰি লোৱা যে পি এক্স এণ্ড কিউ এক্স আমি এই দুটা ধৰি লৈছোঁ পলিনমিয়েল, বহুপদ পলিনমিয়েল, ঠিক আছে। আমি এইটো পলিনমিয়েল ধৰি লৈছোঁ, পলিনমিয়েল বহুপদ ধৰি লৈছোঁ। তেতিয়া চাবা যদি পি এক্স আৰু কিউ এক্স পলিনমিয়েল হয় তাৰমানে কি কণ্টিনিউৱাছ, পি এক্সও কণ্টিনিউৱাছ কিউ এক্সও কণ্টিনিউৱাছ। গতিকে আমি ইয়াৰ পৰা ক'ব পাৰিম না যে পি এক্স প্লাছ কিউ এক্স এইটো কণ্টিনিউৱাছ হ'ব, পি এক্স মাইনাছ কিউ এক্স এইটো কণ্টিনিউৱাছ হ'ব, পি এক্স ইনটু কিউ এক্স এইটো কণ্টিনিউৱাছ, পি এক্স ডিভাইড বাই কিউ এক্স প্ৰভাইডেড কিউ এক্স নন জিৰ' কণ্টিনিউৱাছ। তাৰমানে ৰেচনেল ফাংচনো কণ্টিনিউৱাছ হয়, এইটো ভগ্নাংশ হিচাপত আছে ৰেচনেল ফাংচন, এইটো তোমাৰ কি হয় কণ্টিনিউৱাছ হয়। তো তোমাৰ চাবা এক্স মাইনাছ ওৱান এইটো এটা বহুপদ হয়, তো কণ্টিনিউৱাছ। এক্স কিউব মাইনাছ টুৱাইছ এক্স প্লাছ 3 এইটো এটা বহুপদ হয়, গতিকে এইটোও কণ্টিনিউৱাছ। গতিকে এইটো যদি মাল্টিপ্লাই কৰোঁ এইটোও কণ্টিনিউৱাছ হ'ব, হয় নাই, এইটো কণ্টিনিউৱাছ হ'ব, তেনেকুৱা বুজায়। তো তুমি যদি ইয়াতে যদি সাইন এক্স মাল্টিপ্লাই কৰা, সাইন এক্স ধৰা এক্স প্লাছ ওৱান তাৰ লগত মাল্টিপ্লাই কৰিলে সাইন এক্স, তো এইটোও কণ্টিনিউৱাছ হ'ব কাৰণ এইটো এটা বহুপদ কণ্টিনিউৱাছ, সাইন এক্স কণ্টিনিউৱাছ, গতিকে মাল্টিপ্লিকেশ্যনটো কণ্টিনিউৱাছ, ঠিক আছে নে? তো সেইটো বুজাইছে, এই থিয়ৰমটোৱে সেইটো বুজাইছে। কেৱল তোমাৰ এইখিনি মনত ৰাখিব লাগে যে এফ আৰু জি যদি কণ্টিনিউৱাছ হয় তেতিয়াহ'লে এফ প্লাছ জি, এফ মাইনাছ জি, এফ ইনটু জি, এফ বাই জিও কণ্টিনিউৱাছ হয়। এইখিনি কথা মনত ৰাখিব লাগে আৰু ইয়াৰ পৰাই তোমালোকে বহুতকেইটা কণ্টিনিউৱাছ ফাংচন হয় বুলি প্ৰমাণ কৰি দিব পাৰিবা। প্ৰমাণ কৰোঁতে কেৱল তোমাৰ যদি এইটো প্ৰমাণ কৰিব দিয়ে যে সাইন এক্স ইনটু কছ এক্স কণ্টিনিউৱাছ, তুমি কি কৰিবা সাইন এক্সটো কণ্টিনিউৱাছ দেখুৱাই দিবা, কছ এক্সটো কণ্টিনিউৱাছ দেখুৱাই দিবা, তো তুমি ক'ব পাৰিবা যে সাইন এক্স ইনটু কছ এক্স অলছ' কণ্টিনিউৱাছ ফাংচন, ঠিক আছে কথানি। নেক্সট চাবা, নেক্সট নাম্বাৰ 2, ধৰি লোৱা লেমডা হ'ল এটা স্কেলাৰ, স্কেলাৰ কোৱান্টিটি নহয় নাম্বাৰ এটা, আৰু এফ হৈছে এটা ফাংচন, এফ হৈছে ফাংচন যিটো কি কণ্টিনিউৱাছ বুলি কোৱা হৈছে। তেতিয়াহ'লে তুমি মনত ৰাখিবা যে লেমডা ইনটু এফ এইটো কণ্টিনিউৱাছ হয়, লেমডা ইনটু এফ এইটো এটা কণ্টিনিউৱাছ ফাংচন হয়। কেনেকৈ হয় চোৱা, ডাইৰেক্ট হৈ যাব, এনেকৈ তুমি এক্স ল'বা না, তো লেমডা ৰ'বা লিমিট লোৱাই নাই, লিমিট এক্স টেন্স টু চি, এতিয়া হ'ব তোমাৰ লিমিট এক্স টেন্স টু চি লেমডা ইন ক'ত দি আছোঁ ৰ'বা, এইটো হ'ব তোমাৰ লিমিট এক্স টেন্স টু চি লেমডা এফ অফ এক্স, এইটো বুজাব। লেমডাটো কনষ্টেণ্ট বাহিৰত আহিব, চ' থাকিব লিমিট এক্স টেন্স টু চি এফ অফ এক্স, এইটো মানে কি এফ অফ চি, চ' আমি লিখোঁ আৰু লেমডা এফ ইনটু চি, সেই হিচাপত লিখিব পাৰা। প্ৰমাণ নাহে মই কিন্তু বাৰে বাৰে কৈ আছোঁ তোমালোকে এইবিলাক প্ৰমাণ নাহে, জাষ্ট তুমি এনে তুমি চাই লোৱা যে কেনেকৈ কণ্টিনিউৱাছটো হয়, এনে দেখাই দিলোঁ যে এইদৰে কণ্টিনিউৱাছ হয়, প্ৰমাণ নাহে এইবিলাকৰ। কেৱল তুমি মনত ৰাখিবা যে লেমডা যদি স্কেলাৰ কোৱান্টিটি হয় আৰু এফটো যদি কণ্টিনিউৱাছ ফাংচন হয় তেতিয়াহ'লে লেমডা ইনটু এফ এইটো এটা কণ্টিনিউৱাছ ফাংচন হয়, অবিচ্ছিন্ন ফলন হয়, ঠিক আছে। লেমডা ইনটু এফ কণ্টিনিউৱাছ ফাংচন। এতিয়া চাবা যদি লেমডাৰ জেগাত মই যদি -1 বহাই দিওঁ তেতিয়া কি হ'ব, মাইনাছ এফ হ'ব না, তো এইটোও কণ্টিনিউৱাছ হ'ব, কাৰণ লেমডাৰ জেগাত যদি মই -1 বহাই দিওঁ তেতিয়াতো একেই কথা বুজাইছে না, কিন্তু দেখাত কি হৈ আছে মাইনাছ এফ হৈ আছে, তো এফ যদি কণ্টিনিউৱাছ হয় তেতিয়াহ'লে মাইনাছ এফো কণ্টিনিউৱাছ ফাংচন হয়, হ'ব। আকৌ চাবা লেমডা ডিভাইড বাই এফ এইটো এটা কণ্টিনিউৱাছ ফাংচন হয়, কণ্টিনিউৱাছ ফাংচন লেমডা বাই এফ, ঠিক আছে। তাৰমানে এইমাত্ৰ আমি যে প্ৰমাণ ওপৰত লিখিলোঁ যে এফ বাই জি কণ্টিনিউৱাছ, এফ বাই জি যদি এফটো কনষ্টেণ্ট ফাংচন হৈ যায়, ওপৰতটো যদি কনষ্টেণ্ট ফাংচন, যেনে মই লিখিছোঁ লেমডা, তোমাৰ ইয়াতে আছে এফ অফ এক্স ডিভাইড বাই জি অফ এক্স, তুমি যদি এফ এক্সক তুমি যদি ভাবা যে লেমডা তেতিয়া এনেকুৱা বুজাব না, তাৰমানে এফ এক্সটো এটা কনষ্টেণ্ট ফাংচন হিচাপত লৈছোঁ, তো এইটো এটা কণ্টিনিউৱাছ হ'ব,
হয় না? এইখিনিও তোমাৰ কণ্টিনিউৱাছ হ'ব, লেমডা বাই এফ, লেমডা ডিভাইড বাই এফ, এইটো এটা কণ্টিনিউৱাছ ফাংচন। কিন্তু এফ অফ এক্স, এফ অফ চি বা এফ অফ এক্স এইটো তোমাৰ কি জিৰ' হ'ব নোৱাৰিব, তাৰমানে ডোমেইনত সেইটো নাথাকে। তো লেমডাৰ জেগাতে তুমি 1 বহাই দিয়া, 1 বাই এফও কণ্টিনিউৱাছ। তো ইয়াৰ পৰা তুমি চোৱা কি কি পালা। যদি ফাংচন এটা এফ কণ্টিনিউৱাছ থাকে, ঠিক আছে, কণ্টিনিউৱাছ ফাংচন থাকে, সেইটো কণ্টিনিউৱাছ লিখি থৈ দিয়া, সেইটো তোমাৰ কণ্টিনিউৱাছ ফাংচন। তো এফ যদি কণ্টিনিউৱাছ হয় তেতিয়াহ'লে মাইনাছ এফও কণ্টিনিউৱাছ হয়, 1 বাই এফও কণ্টিনিউৱাছ হয়। এইখিনি কথা হ'ল ইয়াতে, হ'ব। তো এইখিনি তোমাৰ এই থিয়ৰম দুটা লিখিলোঁ যে 1 2, এই দুটা তোমাক কেৱল মনত ৰাখিবৰ কাৰণেহে, ঠিক আছে, বহুত জেগাত এপ্লাই হ'ব। ইয়াৰ কোনো প্ৰুফ নালাগে, প্ৰুফটো মই দেখাই দিলোঁ কেনেকৈ প্ৰুফ কৰিব লাগে, একদম সৰু সুৰা প্ৰুফ হয়, তোমালোকে নিজে কৰি ল'ব পাৰা। এতিয়া নেক্সটত যাওঁ, নেক্সট কি আছে চাওঁ, হ'ব না এইখিনি, নেক্সট যাওঁ। তো নেক্সট কৈছে কি চোৱা, শ' ডেট এফ এক্স ইজ ইকুৱেল টু এক্স মাইনাছ গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন ইজ ডিছকণ্টিনিউৱাছ এট অল ইণ্টিগ্ৰেল পইণ্টছ। এই আমি লাষ্ট ক্লাছত কৰিছিলোঁ যে, ছেম হয় এই অংকটো, হয় না নাই? এইটো অংক ছেম হয়, কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, বহুত ইম্পৰ্টেণ্ট হয় এই অংকটো। বোৰ্ড লেভেলৰ এই অংকটো আহি থাকে, প্ৰায় ভাগে আহি থাকে এই অংকটো। তো লিখিবা সলিউশ্যন। তো আমি লিখিলাম যে লেট চি বিলংছ টু আৰ, অসমীয়াত লিখি লোৱা, দেখুওৱা যে এফ এক্স ইকুৱেল টু এক্স মাইনাছ গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচনটো লিখিবা, এক্স মাইনাছ এইটো, ফলনটো সকলো অখণ্ড সংখ্যাত বিচ্ছিন্ন হয়, সকলো অখণ্ড সংখ্যাত বিচ্ছিন্ন হয়, ঠিক আছে। তো লিখিবা, ধৰা হ'ল চি বিলংছ টু আৰ বি এনি ৰিয়েল নাম্বাৰ, ধৰা হ'ল চি বিলংছ টু আৰ হ'ল এটা যিকোনো বাস্তৱ সংখ্যা। এতিয়া আমি লিখিম কেছ 1, লাষ্ট ক্লাছত যিটো কৰিছিলোঁ ছেম হয় এইটো, কেছ 1 ফৰ নালাগে, ইফ লিখা, ইফ চি ইজ এন ইণ্টিজাৰ, ইফ চি ইজ এন ইণ্টিজাৰ, যদি ইণ্টিজাৰ হয় তেতিয়াহ'লে চাবা এফ অফ চি কি হ'ব, এফ অফ চি হ'ব চি মাইনাছ এইটো হ'ব। তো চি মাইনাছ ইণ্টিজাৰ থাকিলেতো সেইটোৱে হয়, তোমাৰ যদি ইয়াতে যদি 2 থাকে এইটো কি 2ৱে হয় না, ইণ্টিজাৰ থাকিলেতো ইণ্টিজাৰ ভেলুৱে হয়, গতিকে চি থাকিলেতো চি হ'ব। তো চি কেঞ্চেল, কি পালা 0 পালা, হয় এইখিনি। এতিয়া আমি লেফ্ট হেণ্ড লিমিট উলিয়াম, লেফ্ট হেণ্ড লিমিট, লিমিট এক্স টেন্স টু চি মাইনাছ এফ অফ এক্স, তাৰমানে লিমিট এক্স টেন্স টু চি মাইনাছ এক্স মাইনাছ এইটো বহাই দিলোঁ, ঠিক আছে। তো চি মাইনাছ কৰা হৈছে, তাৰমানে এক্সৰ ভেলুতকৈ চিতকৈ অলপ কমি যায় আছে। তোমাৰ যদি এইটো যদি চি হয় তেতিয়াহ'লে এক্স হ'ব, এইখিনি মানত হ'ব, এইখিনি মানত এক্স, এইখিনি মানত এক্স, অলপ লেফ্ট ছাইডত হ'ব। তো অলপ লেফ্ট ছাইডত হ'লে যিহেতু চিটো ইণ্টিজাৰ হয়, মানে অখণ্ড সংখ্যা হয়, গতিকে এক্সৰ যিটো ভেলু সেই অখণ্ড সংখ্যাতকৈ কমি যাব। তো কমি গ'লে তো তেতিয়াহ'লে কি আগৰটো পাবা না, চি মাইনাছ 1টো পাবা না, গ্ৰেটেষ্ট ভেলুটো লাষ্ট কৰিছিলোঁ তো আমি। চ' এইটো তোমাৰ হ'ব এক্সৰ জেগাত যদি বহাই দিয়া চি, আৰু এইখিনিত বহাই দিলে এইটো পাবা তুমি চি মাইনাছ 1, গতিকে এইটো পালা +1। কথাখিনি ধৰিব পৰা নাই? চোৱা, ধৰি লোৱা চি মানে 2, হা, এইটো বুজাইছে চি, তুমি ধৰি লোৱা চি মানে 2 বুজাইছে, তেতিয়া এক্সটো কি বুজাব, এক্সটো এইখিনিত বুজাব না, এক্সটোতো এইখিনি বুজাব যে 1.999 এই টাইপৰ বুজাব। তো তোমাক যদি ইয়াতে যদি এই ভেলুটো উলিয়াব দিওঁ ইয়াৰ, তেতিয়া কি পাবা 1 পাবা না, আগৰটো পাই গ'লা, 1 কমি গ'ল, আছিলে চি পালা কি 1 কমি গ'ল, তাৰমানে চি মাইনাছ 1। তো সেইটো লিখিছোঁ ইয়াতে, মই লিখিছোঁ চি মাইনাছ 1, তো চি কেঞ্চেল পালা 1। লাষ্ট ক্লাছত কৰিছিলোঁ একেই ছেম হয় এইটো। নেক্সট লিখা ৰাইট হেণ্ড লিমিট কৰা, ৰাইট হেণ্ড লিমিট কিমান হয় চোৱা, ৰাইট হেণ্ড লিমিট, লিমিট এক্স টেন্স টু চি প্লাছ এফ অফ এক্স, লিমিট এক্স টেন্স টু চি প্লাছ এফ এক্স মানে হৈ আছে এক্স মাইনাছ গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন। তো তুমি যদি চি বহাই দিয়া তেতিয়াহ'লে তুমি দুটাতে চি পাবা, হয় না নাই?
তোমাৰ যদি চিটো যদি ইণ্টিজাৰ হয় চি প্লাছ মানে ইণ্টিজাৰতকৈ অলপ বেছি হ'ল এক্সৰ যিটো ভেলু অলপ কি বেছি হ'ল তাৰমানে চোৱা চি যদি তুমি ভাবি লোৱা 2 তেতিয়া এক্সৰ ভেলুটো হ'ব 2.0000 এনেকুৱা টাইপৰ যেহেতু এক্স টেন্স টু চি প্লাছ এক্সৰ ভেলুটো চি প্লাছ তাৰ মিনিং এক্সৰ ভেলুটো চিতকৈ বেছি কিমান বেছি অলপ পৰিমাণে বেছি তো এতিয়া তোমাৰ যদি ইয়াতে গ্ৰেটেষ্ট ভেলুটো ওলাই চোৱা কি পাবা 2টো পাবা না তাৰমানে চি পাবা এইটো কি চিয়ে বুজাইছে তো এইটো লিখা হৈছে লাষ্ট ক্লাছ আমি কৰিছিলোঁ এইটো না গতিকে কি হ'ল ইকুৱেল নহ'ল লিমিট এক্স টেন্স টু চি মাইনাছ এফ অফ এক্স নট ইকুৱেল টু লিমিট এক্স টেন্স টু চি প্লাছ এফ অফ এক্স চ' এফ ইজ নট কণ্টিনিউৱাছ বা এফ ইজ ডিছকণ্টিনিউৱাছ এট এক্স ইকুৱেল টু চি হয় না তো লিখিবা ইয়াতে therefore f is discontinuous লিখা discontinuous লিখাচোন মোৰ লিখোতে অলপ অসুবিধা হয় ইয়াতে f is discontinuous at all integral points at all integral points ঠিক আছে অকণমান লিখিবা এতেকে এফ ফলনটো সকলো অখণ্ড বিন্দুত বিচ্ছিন্ন সকলো অখণ্ড বিন্দুত বিচ্ছিন্ন হ'ল নেক্সট লিখা কেছ 2 লাষ্ট ক্লাছত যিটো কৰিছিলোঁ সেম কৰি আছোঁ আমি কেছ 2 ইফ চি ইজ নট এন ইণ্টিজাৰ হ'ব ধৰা যদি চি এটা অখণ্ড সংখ্যা নহয় তেতিয়াহ'লে তোমাৰ লাষ্ট ক্লাছত কৰিছিলোঁ যেনেকুৱা ছেম কৰিবা এফ অফ চি কি হ'ব চি মাইনাছ এইটো হ'ব এইটোৰ ভেলু উলিয়াব নোৱাৰিবা সেইকাৰণে এইটোৱে থাকিব আৰু লিমিট এক্স টেন্স টু চি এফ অফ এক্স উলিয়াব লাগে তো লিমিট এক্স টেন্স টু চি এফ এক্স মানে এক্স মাইনাছ তো চি বহাই দিলে চি মাইনাছ তো এইটো চেঞ্জ নহয় এইটো ছেম এনেকুৱাই থাকিব গতিকে ক'ব পাৰিবা লিমিট এক্স টেন্স টু চি এফ অফ এক্স ইজ ইকুৱেল টু এফ অফ চি চ' এফ ইজ কণ্টিনিউৱাছ at all non-integral points. Therefore, f is continuous at all non-integral points. At all non-integral points. অর্থাৎ f ফলনটো সকলো অখণ্ড অখণ্ড বিন্দু নোহোৱা বিন্দুত অবিচ্ছিন্ন ঠিক আছে এইখিনি তোমাৰ বহুত ইম্পৰ্টেণ্ট হয় এইটো 4 মাৰ্কছ থাকে হা তোমাৰ মাৰ্ক থাকে 4 বহুত ইম্পৰ্টেণ্ট হয় লাষ্ট ক্লাছত যিটো কৰিছিলোঁ ছেম হয় এইটো এই দুটা কুৱেশ্যন তোমালোকে অলপ ভালদৰে প্ৰেক্টিছ কৰিবা এনে মুখস্থ নহয় যে ক'ৰবাত কি লিখি আছে এইটো নহয় বুজি ল'বা যে কি ক'লোঁ ক'ত চি হৈ আছে ক'ত চি মাইনাছ 1 হৈ আছে কিয় চি মাইনাছ 1 হৈ আছে অলপ চাবা তোমালোকে আৰু আজিকালি তোমাৰ বৰ্ড লেভেলটো ইমান মানে টান হৈ থকা নাই তাৰমানে ডাইৰেক্ট কিতাপৰ পৰা আহি যায় ডাইৰেক্ট কিতাপৰ পৰা উঠাই দিয়ে নেক্সট কৈছে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এই কুৱেশ্যনটোও ইম্পৰ্টেণ্ট হয় তো ইয়াতে কি কৈছোঁ ইয়াতে কৈছে find the values of a and b such that the function fx দিয়া আছে ইমান is a continuous function অসমীয়াত কৈছে যদি fx equal to ইমান এটা অবিচ্ছিন্ন ফলন হয় তেন্তে a আৰু b ৰ মান উলিওৱা প্ৰশ্ন এইখিনি কৈছে তেন্তে a আৰু b ৰ মান উলিওৱা since f is continuous function যেহেতু f ফলনটো এটা অবিচ্ছিন্ন ফলন গতিকে লিখিবা
f is continuous at x equal to 2 and x equal to 10 লিখা গতিকে f ফলনটো x equal to 2 আৰু x equal to 10 বিন্দুত অবিচ্ছিন্ন হ'ব তেন্তে f ফলনটো x equal to 2 আৰু x equal to 10 বিন্দুত অবিচ্ছিন্ন হ'ব এটা সবাইখিনি বুঝি লোৱা ইয়াতে কোৱেশ্যন কৈছে f is a continuous function continuous function কাক কয় যে f ফাংশনটো প্ৰত্যেক পইণ্টতে কন্টিনিউয়াস f ৰ যেটো ডোমেইন হয় ডোমেইনত থকা যিমান পইণ্ট আছে গোটেইকেইটা পইণ্টতে কন্টিনিউয়াস হয় ঠিক আছে সো আমি ইয়াৰ পৰা কি ক'ব পাৰো যে f ফাংশনটো যিকোনো পইণ্টত কন্টিনিউয়াস কিন্তু তুমি যদি ইয়াতে লক্ষ্য কৰা এই ইয়াতে যদি লক্ষ্য কৰা এখানে যদি লক্ষ্য কৰা তুমি চোৱা ইয়াতে কি কি পইণ্ট দেখা যায় আছে এখানে কি কি পইণ্ট দেখা পাই আছে তোমালোকে 2 আৰু 10 দুটাই তো দেখা পাই আছে না 2 দেখা পাই আছে আৰু কি 10 দেখা পাই আছে তো হেতু লিখা হৈছে যে 2 তো কন্টিনিউয়াস আৰু 10 তো কন্টিনিউয়াস এতিয়া for x equal to 2 x equal to 2 ৰ বাবে চাবা f is continuous at x equal to 2 এটো আমি ওপৰত লিখিলো না তাৰ পৰা লিখিলো এটো সো ইয়াৰ পৰা কি ক'ব পাৰিবা চাবা লিমিট x tends to 2 minus f of x তাৰ মানে লেফট হ্যান্ড লিমিট x tends to 2 plus f of x তাৰ মানে রাইট হ্যান্ড লিমিট is equal to f of 2 হ'ব ঠিক আছে এটো আমাৰ কন্টিনিউয়াস ফাংশনৰ ডেফিনিশন লিখিলো আমি 2 পইণ্টৰ কাৰণে যদি c থাকে তেতিয়া c লিখিছিলো না সো নেক্সট লাইনটো লিখিবা লিমিট x tends to 2 minus f of x এটা চোৱা f of x কি হবা 2 মাইনাসৰ মিনিং কি বুজায় 2 মাইনাসৰ মিনিং বুজায় x ৰ ভ্যালু 2 তকৈ কম x less than 2 কত আছে চোৱা x less than 2 কি আছে 5 দি আছে f x ৰ ভ্যালু 5 দি আছে ঠিক আছে না এখানে তোমাৰ চোৱা এটা তোমাৰ 5 দি আছে না এখানে x less than 2 ৰ কাৰণে 5 দি আছে গতিকে তুমি ইয়াতে 5 বহাই দিলে হল ইয়াতে তুমি 5 বহাই দিবা লিমিট x tends to 2 plus তাৰ মানে x ৰ ভ্যালু 2 তকৈ বেছি কত আছে চোৱা কত আছে 2 তকৈ বেছি এইখিনি দিয়া আছে এইখিনি তো ax plus b লিখিব লাগিব ax plus b আৰু হ'ব f of 2 কিমান হয় চোৱা f of 2 মানে কি কত ইকুয়াল দি আছে কত চোৱা x ৰ ভ্যালু 2 এইটো দি আছে x ৰ ভ্যালু 2 তো f of x কি হয় 5 হয় তো এটো দিব হবা 5 বুঝি পালা সো তোমার ইয়াতে লেফট হ্যান্ড লিমিট টু 5 এ হবে কারণ কনস্ট্যান্ট হয়ে আছে হল ইকুয়াল টু 2 বহাই দিলে টুয়াইস a প্লাস b ঠিক আছে ইকুয়াল টু 5 তার মানে আমি ইয়ার পৰা ক'ব পাৰো যে টুয়াইস a প্লাস b এর ভ্যালু হল 5 এটা দিলো নাম্বার 1 বুঝি পাইছ না এখানে এটা চাবা আমি কৰিম for x equal to 10 এতিয়া আমি x equal to 10 ৰ বাবে কৰিম f is continuous at x equal to 10 তো ইয়াৰ পৰা ইমপ্লাইজ কৰিবা ইমপ্লাইজ কৰি লিখিবা লিমিট x tends to 10 minus f of x is equal to limit x tends to 10 plus f of x is equal to f of 10 এখিনি পাবা ডেফিনেশন মতে সো নেক্সট লাইন কো বলিবা কি যে লিমিট x tends to 10 minus f of x অর্থাৎ কি পাবা 10 মাইনাস মানে 10 তকৈ কম কি আছে চোৱা ax plus b দি আছে এইটো দি আছে এখিনি ভিতৰতে চোৱা এখিনি x ৰ ভ্যালু লেস দ্যান 10 ৰ কাৰণে ax plus b বহাই দিলা ax plus b একেদৰে লিমিট x tends to 10 plus তার মানে 10 তকৈ বেশি কি দি আছে 10 তকৈ বেশি থাকিলে 21 আৰু f of 10 তার মানে ইকুয়াল কোড দি আছে সো ইকুয়াল আছে 21 সো 21 লিখিলো গতিকে আমি ইয়াৰ পৰা পাম 10 a plus b is equal to 21 এটো 21 এ হয় গতিকে 10 a plus b is equal to 21 এটো দিলাম আমি নাম্বার 2 দিল এতিয়া যদি আমি 1 আৰু 2 সলভ কৰো হ্যাঁ 1 আৰু 2 যদি সলভ কৰি যাও তেতিয়া কি আর বি পাই যাম তো 1 ৰ পৰা বা 2 ৰ পৰা 1 মাইনাস কৰি দিয়া
আহি গ'ল না বি কেঞ্চেল 10a মাইনাছ টুৱাইছে 8a হৈ আছে 21 মাইনাছ 5 16 হৈ আছে গতিকে কি হ'ল এৰ ভেলু 2 হ'ল আকৌ তুমি যদি 1ত বহাই দিয়া এৰ ভেলু 2 তেতিয়া কি হ'ব 4 প্লাছ b ইজ ইকুৱেল টু 5 ডেট মিনছ b ইজ ইকুৱেল টু 5 মাইনাছ 4 ডেট মিনছ 1 চ' a ইকুৱেল টু 2 b ইকুৱেল টু 1 এইখিনি কৰিব লাগে 4 মাৰ্কছ থাকে একদম সৰু হয় অংকটো না অলপখিনি কিন্তু এই অংকটো আহি থাকে তোমাৰ ইয়াতে 4 মাৰ্কছ থাকে এইখিনি এনচাৰ তোমাৰ ভালদৰে প্ৰেক্টিছ কৰিবা এইটো নেক্সট চাবা বুজি পাইছাতো না টুৰ কাৰণে কৰিলোঁ 10ৰ কাৰণে কৰিলোঁ দুটা আমি ইকুৱেশ্যন পালোঁ ইকুৱেশ্যন দুটা ছল্ভ কৰি আমি এনচাৰটো পাই গ'লোঁ হ'ব নেক্সট এইটো চাবা কি কৈছে ইয়াতে কৈছে ইফ এফ এক্স ইকুৱেল টু দিয়া আছে ইমান ফৰ এক্স নট ইকুৱেল টু 2 আৰু কে দিয়া আছে ফৰ এক্স ইকুৱেল টু 2 is a continuous function at x equal to 2 continuous at x equal to 2 then find the value of k k value to লাগে এই ইয়াতে চোৱা k value দিয়া আছে এখানে k এই k টো লাগে ঠিক আছে k উলিয়াব দিছে তো ইয়াতে তোমাৰ কি হ'ব x equal to continuous x equal to 2 কাৰণে continuous তো তুমি এটো ক'ব পাৰিবা না limit x tends to 2 fx মানে কি x cube plus x square minus 16x plus 20 divided by x minus 2 whole square is equal to f of 2 কিমান আছে কি আছে তো এইখিনি তোমাৰ কৰিলে হৈ যাব তোমালোকে ফাৰ্ষ্টত পাইছিলা লিমিট উলিওৱা হয় না তো লিমিটটো উলিয়াই দিলে হৈ যাব কেৰ মানটো পাই যাবা এইটো থাকিল তোমালোকৰ কাৰণে হোমৱৰ্ক কেৰ মানটো উলিয়াই দিবা ঠিক আছে কেৱল এইখিনি লিমিটটো ইভালুৱেট কৰিলে হ'ল কৰিলে কেৰ ভ্যালুটো পাই যাবা নেক্সট এইটো চাবা এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন তো ইয়াতে কৈছে শ' ডেট দ্য ফাংচন এফ এক্স ইমান ইজ কণ্টিনিউৱাছ এট এক্স ইকুৱেল টু 0 দেখুৱাব লাগে আচ্ছা এটা বস্তু লক্ষ্য কৰিবা ইয়াতে মই চাবা লেফ্ট হেণ্ড লিমিট ৰাইট হেণ্ড লিমিট মই লিখা নাই ডাইৰেক্ট লিখিছোঁ কিন্তু ইয়াতে লক্ষ্য কৰা ইয়াতে মই লেফ্ট হেণ্ড লিমিট ৰাইট হেণ্ড লিমিট দুটাই লিখিছিলোঁ এইটো কিয় লিখা হয় জানা যেতিয়া তোমাৰ প্ৰশ্নত কুৱেশ্যনত এইদৰে দিয়া থাকিব এক্স নট ইকুৱেল টু এক্স ইকুৱেল টু 2 এইদৰে থাকিলে তোমাৰ ডাইৰেক্ট লিখিবা লিমিট তাৰমানে লেফ্ট হেণ্ড লিমিট ৰাইট হেণ্ড লিমিট নালাগে কিয় নালাগে কাৰণ এক্স টেন্স টু যেতিয়া তুমি 2 ক'বা তাৰ মিনিং কি বুজায় হয়তো এক্সৰ ভেলু 2তকৈ বেছি অৰ এক্সৰ ভেলু 2তকৈ কম অৰ্থাৎ আমি ইয়াৰ পৰা কি ক'ব পাৰোঁ যে এক্সৰ ভেলু 2ৰ ইকুৱেল নহয় তাৰমানে তো এক্সৰ ভেলু 2ৰ ইকুৱেল নোহোৱা কোনটো আছে এইটোতো আছে তো লেফ্ট হেণ্ড লিমিটৰ কাৰণে এইটোৱে হ'ব ৰাইট হেণ্ড লিমিটৰ কাৰণে এইটোৱে হ'ব সেইকাৰণে এইটোৱে লিখা হয় যদি তোমাৰ প্ৰশ্নত এনেকৈ দিয়া থাকে এক্স লেছ দেন 2 এক্স গ্ৰেটাৰ দেন 2 এক্স ইকুৱেল টু এইদৰে যদি ব্ৰেক কৰি দিয়া থাকে তেতিয়াহে তুমি লেফ্ট হেণ্ড লিমিট ৰাইট হেণ্ড লিমিটবিলাক উলিয়াব লাগিব আদাৰৱাইজ নালাগে আদাৰৱাইজ তুমি এই মাত্ৰ যেনেকৈ লিখিলোঁ এইদৰে লিখিলে হ'ল তো নেক্সট চাবা কি কৈছে এইটো কৈছে দেখুৱাব লাগে এক্স ইকুৱেল টু 0ত কণ্টিনিউৱাছ এক্স ইকুৱেল টু 0ত কণ্টিনিউৱাছ দেখুৱাব লাগে চাবা আমি কি কৰিম টু শ' আমাক দেখুৱাব লাগে কি যে লিমিট x tends to 0 f of x is equal to f of 0 এইটো আমাৰ প্ৰুফ কৰিব লাগে তেতিয়া আমাৰ হৈ যাব এইখিনি প্ৰুফ কৰিব পাৰিলে আমাৰ এইখিনি এনচাৰ আহি যাব তো চাবা f of 0 কিমান হয় f of 0 কি 0 হ'ব কাৰণ তুমি x ৰ ভেলু 0 বহাই দিলা না x ৰ ভেলু 0 বহাই দিলে f x ৰ ভেলু কি আছে 0 আছে এটো ডাইৰেক্ট হৈ গ'ল এতিয়া আমি উলিয়াম লিমিট x tends to 0 f of x এইখিনি উলিয়াম সো লিমিট x tends to 0 এফ এক্সৰ ভেলু বহাই দিলোঁ এক্স ইনটু সাইন 1/x ঠিক আছে বুজি পালা ইয়াতে মই নাম্বাৰ 1 দি থলোঁ নাও এতিয়া চাবা তোমালোকতো এইখিনি জানা যে সাইনৰ ভেলু অলৱেজ লাইজ বিটুইন -1 and 1 এইখিনি তোমালোকে জানা সাইনৰ ভেলুটো সদায় 1 আৰু -1ৰ ভিতৰত থাকে এটা আমি কি কৰিম তিনিটাতে x দি মাল্টিপ্লাই কৰিম ৰবা সাইনৰ ভেলুটো লিখিলো -1 পৰা 1ৰ ভিতৰত এটা আমি x ৰ ভেলু আমি মাল্টিপ্লাই কৰিম আচ্ছা মাল্টিপ্লাই কৰোতে তোমালোকে জাস্ট এইখিনি কথা মনত ৰাখিলে হ'ল যে ইয়াতে যে মই সাইন যেটো x যেটো মাল্টিপ্লাই কৰি আছো হেতু এটা পজিটিভ x x টো পজিটিভ বুলি ভাবি লবা তাৰমানে আমি ৰাইট হেণ্ড লিমিটৰ কাৰণে বুজাই আছো এইটো
হা সিমিলাৰলি লেফ্ট হেণ্ড লিমিটটো আহি যাব সিমিলাৰলি লেফ্ট হেণ্ড লিমিটটো আহি যাব আৰু বাকীখিনি তুমি প্লাছ দি দিওঁ হা অসুবিধা নহ'ব ঠিক আছে এইখিনি এতিয়া চাবা আমি প্ৰত্যেকতে লিমিট ল'ম লিমিট এক্স টেন্স টু 0 প্ৰত্যেকতে ল'ম এতিয়া মাইনাছ এক্স লিমিট এক্স টেন্স টু 0 এক্স সাইন 1/x আৰু ইয়াতে ল'ম লিমিট এক্স টেন্স টু 0 তিনিটাতে লিমিট লৈছোঁ এক্স টেন্স টু 0 কিবা অসুবিধা আছে এতিয়া যদি লিমিট বহাই দিয়া এইটো হ'ব 0 এইটো তোমাৰ হৈ আছে লিমিট এক্স টেন্স টু 0 ঠিক আছে 0 প্লাছ দিয়া মই প্লাছ লিখিব লাগিব কাৰণ আমাৰ প্লাছ ওপৰত লিখিলোঁ না তো এইটো তোমাৰ হৈ আছে এফ অফ এক্স আৰু এইখিনি হৈ আছে 0 চ' ইয়াৰ পৰা তুমি ক'ব পাৰিবা যে লিমিট এক্স টেন্স টু 0 প্লাছ দিব লাগিব পাহৰি যাওঁ 0 প্লাছ এফ অফ এক্স ইকুৱেল টু 0 হয় নাই ঠিক আছে 0 হ'ল তাৰমানে 0তকৈ বেছি 0তকৈ কম তাৰমানে কি 0ৰ ইকুৱেল হ'ব সেইটো লিখিলোঁ মই মানে ইনইকুৱেলটো আছিল আমি লিখিলোঁ ইকুৱেলটো হিচাপত সিমিলাৰলি তুমি ক'ব পাৰিবা সিমিলাৰলি কি ক'ব পাৰিবা একেদৰে লিমিট এক্স টেন্স টু 0 মাইনাছ এফ অফ এক্স ইকুৱেল টু 0 কাৰণ প্ৰত্যেকটোত 0ই হ'ল গতিকে আমি ক'ব পাৰোঁ এফ ইজ এ কণ্টিনিউৱাছ ফাংচন ৰ'বা এফ ইজ কণ্টিনিউৱাছ এট এক্স ইকুৱেল টু 0 লিখি দিয়া এতেকে এফ ইজ কণ্টিনিউৱাছ এট এক্স ইকুৱেল টু 0 এতেকে এফ ফলনটো এক্স ইকুৱেল টু 0 বিন্দুত অবিচ্ছিন্ন কিয় হ'ল লেফ্ট হেণ্ড লিমিট এইটো ৰাইট হেণ্ড লিমিট এইটো আৰু এফ অফ 0 চ' তিনিওটা ছেইম আছে তিনিওটাই ছেইম আছে 0 আছে না সেইকাৰণে কি হৈ আছে এফটো এটা কণ্টিনিউৱাছ ফাংচন হৈছে এইখিনি কৰিব লাগে 4 মাৰ্কছ থাকে হ'ব তো আজিৰ তোমাৰ এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমাৰ এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় এইটো কৰিলোঁ যে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত তোমাৰ এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এই তিনিটা কুৱেশ্যন আজিৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে ইম্পৰ্টেণ্ট বুলি লিখি থৈ দিয়া কাৰণ এই তিনিটা কুৱেশ্যন প্ৰেক্টিছ কৰিবই লাগিব ভালদৰে প্ৰেক্টিছ হ'ব আৰু এটা হোমৱৰ্ক দিয়া হ'ল সেই হোমৱৰ্কটো তোমালোকে কৰিবা কেইদিনমানটো উলিয়াবা তো আৰু তোমালোকে এটা কাম কৰিবা 5.1 যিটো এক্সাৰচাইজ আছে তোমালোকে ট্ৰাই কৰা এতিয়া মোটামুটি হৈ গ'ল এক্সাৰচাইজখিনি তোমালোকে ট্ৰাই কৰি চোৱা 5.1ৰখিনি পিছলৈ মই সেইকেইটা চলিউশ্যন দি দিম ঠিক আছে দিয়া আজি হ'ব থেংক ইউ